যে আপুনি মিয়া সম্পৰ্কত ৰাজনীতি কৰে আৰু যেতিয়া ৰাজ্যসভাত ভোট লাগে তেতিয়া UIDF দলৰ সহায় বিচাৰে। আপুনি মিয়া সম্পৰ্কত ৰাজনীতি কৰে আৰু এতিয়া অসম গণ পৰিষদ দল ধ্বংস কৰি তাত UIDF কৰা মানুহবোৰ তাত সোমাই থৈছে। নিজৰ দলটো ধ্বংস কৰিলেই পুৰণি বিজেপি নেতা আঁতৰাই এতিয়া তেওঁলোকে পুৰণি কংগ্ৰেছৰ নেতা সোমাইছে। কিন্তু মূল যে আজি যেতিয়া কথা হ'ল যে আজি যেতিয়া বিপদ দেখা পাইছে আকৌ UIDF দলৰ সহায় বিচাৰিছে। মৌলানা আজমল চাহাব ডাঙৰীয়াৰ পৰা কথাবোৰ কোৱাইছে। এতিয়া আমি সুধিবলৈ বিচাৰিছোঁ যে যি অসমত যেতিয়া এগৰাকী জীয়ৰীয়ে ফেচবুকত কবিতা লিখে লগে লগে অসম আৰক্ষী তৎপৰ হয়, যি অসমত যদি কোনোবাই চৰকাৰৰ বিৰোধিতা কৰে লগে লগে কেন্দ্ৰীয় চৰকাৰ NSA সব সোমাই যায়, আজি তাৰিখত UIDF দলৰ মুৰব্বীৰ ওপৰত কিয় নিমাত হৈ আছে? কিয় একশ্যন লোৱা নাই? কিয় কোনো কঠোৰ পদক্ষেপ লোৱা নাই? আজি এয়া হ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুইমুখী স্থিতি, দুটা ভৰিত নাও দিয়া এই ৰাজনীতি আৰু নচলিব। তেওঁ বিপদত আছে, অমিত শ্বাহ ডাঙৰীয়াও জানে। সেইকাৰণে অমিত শ্বাহ ডাঙৰীয়া এতিয়া আছাদুদ্দিন ওৱেইচি ডাঙৰীয়াক পঠাই দিছে যে তেওঁ আজমল ডাঙৰীয়াক সহায় কৰিব। এনেধৰণৰ নিকৃষ্ট ৰাজনীতি অসমৰ ৰাইজ আৰু সহ্য নকৰে। মহামৰাৰ সমষ্টিৰ ভিতৰতো একে যি দিছপুৰত হৈ আছে, কংগ্ৰেছ বনাম কংগ্ৰেছ, সন্মুখত হিমন্তৰ নেতৃত্বত পুৰণি কংগ্ৰেছ আৰু আমাৰ লগত আছে প্ৰয়াত তৰুণ গগৈদেৱৰ আদৰ্শ পালন কৰা নতুন কংগ্ৰেছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।